এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছো কাব্যৰ পঠনশৈলী আৰু ইয়াৰ প্ৰায়োগিক দিশ এই সম্পৰ্কে যুৱবাণী যোগে প্ৰচাৰ কৰা যুৱ কৰ্মশালাৰ প্ৰথম খণ্ড আঁত ধৰিছে উপাসনা শৰ্মাই। নমস্কাৰ, যুৱ কৰ্মশালা অনুষ্ঠানটিলৈ আপোনালোকক সকলোকে স্বাগতম। প্ৰিয় শ্ৰোতা, আজি যুৱ কৰ্মশালা অনুষ্ঠানটোত আমাৰ সৈতে উপস্থিত আছে আবৃত্তিৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ থকা বিশিষ্ট আবৃত্তিকাৰ তথা প্ৰশিক্ষক ভূপেন চক্ৰৱৰ্তী ছাৰ। আবৃত্তিৰ সাধক বুলি আমি যাক কওঁ, ভূপেন চক্ৰৱৰ্তী ছাৰ বিগত বহু দশক ধৰি কবিতা আবৃত্তিৰ কলাৰ সৈতে জড়িত হৈ আছে। এই বিষয়ে গৱেষণা কৰি তেখেতে বহু প্ৰশিক্ষাৰ্থীক বিজ্ঞানসন্মতভাৱে আবৃত্তি কৰাৰ প্ৰশিক্ষণ দি আহিছে। তেখেতৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰা বহুতো প্ৰশিক্ষাৰ্থীয়ে বৰ্তমান আবৃত্তিৰ ক্ষেত্ৰখনত নিজৰ নাম প্ৰতিষ্ঠা কৰিছে। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। সকলোকে নমস্কাৰ। আৰু আজি এটা নতুন ধৰণৰ অভিজ্ঞতা এটা হ'ব যে ৰেডিঅ'ৰ মজিয়াত বহি পেলাই আগ্ৰহী কেইবাগৰাকীও ষ্টুডেণ্ট বা কবিতা ভাল পোৱা, আবৃত্তি ভাল পোৱা সন্মুখত আছে। গতিকে তেওঁলোকৰ লগত আমি কথা পাতিম। ইয়াত আমি এনেকুৱা ধৰণৰ কথা নাপাতো যে মই কাৰোবাক শিক্ষা দিছোঁ আবৃত্তি, সেইটো নহয়। আলোচনা কৰিম আৰু খুঁটি-নাটি আলোচনা কৰিম যিমান পৰা যায়। আৰু যিহেতু মোতকৈ তোমালোক সৰু, গতিকে মই তুমি বুলি আৰম্ভ কৰিলে ক্লাছটো কৰিবলৈ সুবিধা হ'ব। ক্লাছটো মই কৰিম। আৰু কিবা যদি প্ৰশ্ন থাকে, খুদনি থাকে কথাৰ মাজতে, মোক সুধিব পাৰে। সুধিলে মোৰ জ্ঞানে ঢুকি পোৱা কথাখিনি মই ব্যক্ত কৰিম। এতিয়া মই মোৰ লগত যি কেইগৰাকী ইচ্ছুক কবিতা ভাল পোৱা আবৃত্তিকাৰ আৰু আগ্ৰহী পাঠক বা লোক আছে, ষ্টুডেণ্ট আছে, তেওঁলোকে এটা পৰিচয় জানো, ভাল লাগিব একেলগে আন্তৰিকতাৰে। গতিকে মই এফালৰ পৰা নামকেইটা কৈ দিয়ক, মোৰ ভাল লাগিব বা শ্ৰোতাও শুনিবলৈ পাব কোন কোন অংশগ্ৰহণ কৰিছে। নমস্কাৰ, মোৰ নাম বৰষা কলিতা। নমস্কাৰ, মোৰ নাম স্মিতা গোস্বামী। নমস্কাৰ, মোৰ নাম উপাসনা শৰ্মা। নমস্কাৰ, মই ভাস্বতী দেৱী শৰ্মা। নমস্কাৰ, মই সত্যজিৎ গগৈ। ভাল লাগিছে সকলোকে, আৰু মাতকেইটাও বৰ ভাল লাগিছে মোৰ শুনি পেলাই। ভাল মাত। ধন্যবাদ ছাৰ। মাতেই মিঠা আৰু মিঠাই সম্পৰ্ক গঢ়ে আৰু সূতা মাতে সম্পৰ্ক ভাঙে। গতিকে মাত যাৰ ভাল, তাৰ সকলোৰে লগত ভাল সম্পৰ্ক। আজি অনুষ্ঠানৰ বিষয়বস্তুটো হৈছে কাব্যৰ পঠনশৈলী আৰু ইয়াৰ প্ৰায়োগিক দিশ। আমি বিষয়বস্তুৰ মাজলৈ যাম, কিন্তু তাৰ আগতে আমি জানো যে আপোনাৰ আকাশবাণী গুৱাহাটীৰ সৈতে এক দীঘলীয়া সম্পৰ্ক জড়িত হৈ আছে। ছাৰ, সেই সম্পৰ্কে আমি অকণমান জানিব বিচাৰিছোঁ। এতিয়া মই অতীতলৈ ঘূৰি যাব লাগিব, একেবাৰে প্ৰায় 1975 চনলৈ। তেতিয়া চাগে কাৰোবাৰ জন্ম হোৱা নাই। মই তেজপুৰত পঢ়িছিলোঁ, দৰং কলেজত BSc পাছ কৰিলোঁ। মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ। কলা সম্পৰ্কত মোৰ কোনো একো ধাৰণা নাছিল। কিন্তু এটা কথা ঠিক যে মই ছবি আঁকিছিলোঁ, কবিতা লিখিছিলোঁ, কবিতা চুৰ কৰি লিখিছিলোঁ। তেতিয়া কবিতা লিখাটো বৰ বেয়া কাম আছিল বুলি বহুতেই ভাবিছিল। গতিকে আমাৰ ঘৰখনেও তেনেকুৱা এটা ভাৱ পোষণ কৰিছিল। গতিকে মই কবিতা ৰাতি লিখোঁ আৰু ট্ৰেঞ্জিষ্টৰ ৰেডিঅ'টো ডাঙৰকৈ ভলিউমটো বঢ়াই দি তাৰপিছত মই কবিতা মাতোঁ। গতিকে এইটো মোৰ এটা অভ্যাস আছিল। তাৰপিছত BSc পাছ কৰাৰ পিছত তেতিয়া ৰেডিঅ'ত এটা নতুন অনুষ্ঠান হৈছিল। সেইটো হ'ল কি, বোধহয় ৰাইজৰ মেল, মই অলপ পাহৰিছোঁ। ৰাইজৰ মেল, সেইটো ডক্টৰ ভৱেন শইকীয়া ছাৰে সেইটো এটা সেই আইডিয়াত তৈয়াৰ কৰিছিল। তাত কথা আছিল কি যে প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন ঠাইলৈ গৈ সেই ঠাইখনৰ যিবিলাক প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী বা প্ৰতিভাসম্পন্ন লোক, শিল্পী, সাহিত্যিক, তাৰপিছত বিদ্যুৎ লোক, এই গোটেইবিলাকক একগোট খুৱাই এটা অনুষ্ঠান কৰা। এনেকৈ কেইবাটাও অনুষ্ঠান চলিল। তাৰপিছত তেজপুৰলৈ আহিল, তেজপুৰৰ পাল পৰিল। তেতিয়া তেজপুৰত জ্যেষ্ঠ নাগৰিক কেইগৰাকীয়ে মোক ক'লে যে ভূপেন, তুমি এটা কবিতা মাতিব লাগিব। তেতিয়া ৰেডিঅ'ৰ পৰা দুৰ্গেশ্বৰ দা মানে দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ আৰু ইয়াৰ পৰা এটা টীম গ'ল ৰেকৰ্ডিঙৰ কাৰণে। তেতিয়া তেজপুৰৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, জিলা পুথিভঁৰালত ডাঙৰ এটা বহুত ডাঙৰ গেডাৰিং এটা হৈছিল। এই প্ৰথম বস্তু হৈছে চাবৰ কাৰণে। তাতে মই এটা কবিতা মাতিলোঁ আৰু কবিতাটো মই নিজে লিখিছিলোঁ। লিখাৰ পাছত দুৰ্গেশ্বৰ দাই মোক মাতিলে, এই ডেকা ল'ৰা এইফালে আহা,
মোৰ ভয় লাগি গ'ল বোলো কিবা বেয়াই হ'ল নেকি ঘটনাটো তুমি কি কৰি আছা মোক ক'লে মই ক'লো দাদা মই বেছি মই দিছোঁ ৰিজাল্ট দিয়া নাই ঠিক আছে ৰিজাল্ট দিয়াৰ লগে লগে গুৱাহাটীলৈ আহি যাবা মোক লগ ধৰিবা পাছ কৰিলোঁ গুৱাহাটীলৈ আহিলোঁ দুৰ্গেশ্বৰক লগ ধৰিলোঁ যোৱা তুমি অডিশ্যন দিয়া জেনেৰেল এনাউন্সাৰৰ অডিশ্যন দিয়া দিলোঁ নাটকৰ অডিশ্যন দিয়া ষ্টাফ আৰ্টিষ্টৰ দিলোঁ পাছ কৰিলোঁ তাৰপিছত তেনেকৈ তেতিয়াই মানে তাৰ কিছুদিন আগতে আচলতে ইন্দিৰা গান্ধীয়ে যুৱবাণী বুলি এটা নতুন অনুষ্ঠান সমগ্ৰ ভাৰততে প্ৰচাৰ কৰিবৰ কাৰণে এটা আঁচনি তৈয়াৰ কৰিলে যাতে ইউথসকলক আগবঢ়াই আনিব পাৰি সেই অনুষ্ঠানটো যেতিয়া ঘোষণা হ'ল প্ৰত্যেক ৰেডিঅ' ষ্টেচনলৈ কথাবিলাক আহিল আঁচনিবিলাক আহিল তেতিয়া এখেতসকলে মোক নিৰ্বাচন কৰিলে যে ভূপেন তুমি ইয়াত ট্ৰেইনিং লোৱা তেনে মই তেতিয়া জানুৱাৰীৰ পৰা একেবাৰে আগষ্টলৈকে ট্ৰেইনিং ল'লোঁ তাৰ লগত আমাৰ আৰু মোৰ কেইবাজনো বন্ধু একেলগে আহিল বন্ধু বান্ধৱী আহিল ভূপেন বৰকটকী আহিল কমলনাথ শৰ্মা আছেই তাৰপিছত হিৰুদাৰ ভগ্নী তৃপ্তি ভট্টাচাৰ্য আহিল এনেকৈ কেইবাগৰাকীও এটা টীম গঠন কৰা হ'ল তেতিয়া মই তাত প্ৰশিক্ষণ দিয়া হ'ল কেনেকৈ এনাউন্সমেণ্ট দিব লাগে কেনেকৈ ফেডাৰ দাঙিব লাগে তাৰ কাৰিকৰী যিবিলাক দিশ সেইবিলাক আমাক শিকাই দিয়া হ'ল তেতিয়া এনাউন্সৰ কথা একো নাজানিছিলোঁ যে এনাউন্সমেণ্ট মানে কি ৰেডিঅ' কোনটো স্কেলত এনাউন্সমেণ্ট দিব লাগিব কেনেকৈ ভইচটো প্ৰক্ষেপণ কৰিব লাগিব কণ্ঠস্বৰ প্ৰক্ষেপণ কৰিব লাগিব সেইটোৱে মোৰ প্ৰথম প্ৰশিক্ষণ আছিল আৰু ৰেডিঅ'ই মোক বহুত শিকাইছে মই এনাউন্সমেণ্ট দিয়াৰ সময়ত মাজতে মই এটা ডাঙৰ ভুল কৰিছিলোঁ মই কৰিছিলোঁ কি এয়া আকাশবাণী গুৱাহাটী মোৰ ৱবটো মোৰ উচ্চাৰণ হোৱা নাছিল তেতিয়া এগৰাকী মোক আহি ক'লে চক্ৰৱৰ্তী ভূপেন গুৱাহাটী কওঁতে গুৱাহাটীৰ ৱটো অহা নাই সেইটো কাৰেক্ট কৰিব লাগে তেতিয়াৰ পৰা মোৰ গুৱাহাটী আৰু ভুল হোৱা নাই গতিকে এই সৰু সৰু খুটি নাটি কথা তেনেকৈ আহি আছে দিন 13 আগষ্টত তাৰ আগতেই আকাশবাণীৰ তেতিয়া ডাইৰেক্টৰ ছাৰ আছিল অৱনী দাস ছাৰে ক'লে যে আমি 13 তাৰিখে ৰবীন্দ্ৰ ভৱনত এই যুৱবাণী অনুষ্ঠান মুকলি কৰিম তাতে 2 ঘণ্টাৰ প্ৰগ্ৰাম এটা কৰা হ'ব সেইটো সমস্ত ৰেকৰ্ডিং হ'ব ৰেকৰ্ডিং হৈ পেলাই 15 আগষ্টৰ 5:25 পৰা এই গোটেই ৰেকৰ্ডিংটো বাজিব তাতে গোটেই ষ্টেজৰ যিটো ডেকৰেশ্যন আৰু তাৰ যুৱবাণীৰ যিটো চিম্বল সেইটো মই বনাইছিলোঁ তো ডাইৰেক্টৰে মোক ক'লে বোলে তুমি বনোৱা তোমাক ক'লে সেইটো মই বনাইছিলোঁ তাতে গোটেই অনুষ্ঠানটো ৰেকৰ্ডিং কৰা হ'ল বাণীবদ্ধ কৰা হ'ল বাণীবদ্ধ কৰি আহি পিছদিনা ডাবিং কৰি আমি সেইটো বজালোঁ 5:25 পৰা সেই 5:25 যোৱাৰ লগে লগে মোৰ কণ্ঠস্বৰটো ভাহি আহিছিল যে এয়া আকাশবাণী গুৱাহাটী যুৱবাণী অনুষ্ঠান বুলি সেইটো লৈ মই আজিও আনন্দিত মই নিজে গৌৰৱবোধ কৰোঁ যে তেনেকুৱা এটা সুযোগ মোক দিয়াৰ কাৰণে তাৰপিছত আমি কাম আৰম্ভ কৰিলোঁ আৰু আমাক সেই সময়ত ছিনিয়ৰ যিসকল লোক মানে ৰেডিঅ' তেওঁলোকে প্ৰতিটো পদক্ষেপতে আমাক শিকাইছিল ইমান সহযোগ কৰিছিল আমাৰ ল'ৰা ছোৱালীবিলাকক মানে কাম কৰি খুব ভাল লাগিছিল মানে খুব শিকিছিলোঁ নাটকো শিকিছিলোঁ এনাউন্সমেণ্ট কেনেকৈ দিব লাগে শিকিছিলোঁ কেনেকৈ কথিকা কেনেকৈ লিখিব লাগে কেনেকৈ পঢ়িব লাগে সেইবিলাক শিকিছিলোঁ আৰু 5 মিনিটৰ কথিকা কিমান পেজ হ'ব লাগিব আখৰ কিমান ডাঙৰ হ'ব লাগিব এইবিলাক কৰোঁতে আমি যথেষ্ট আমি জ্ঞান পালোঁ এই কথাবিলাকত গতিকে সেইটো এটা অভিজ্ঞতা মোৰ ৰেডিঅ'ৰ বৰ দীঘলীয়া অভিজ্ঞতা আৰু খুব মানে অবিস্মৰণীয় অভিজ্ঞতা মোৰ থাকি যাব পাৰে জীৱনত আৰু তাৰ পৰাই মই কণ্ঠস্বৰৰ যি নিয়ন্ত্ৰণ এই নিয়ন্ত্ৰণটো মই তাৰ পৰা শিকিলোঁ কিন্তু উচ্চাৰণ মোৰ তেতিয়াও ভুল আছিল আজিও মাজে মাজে ভুল হয় কিয়নো জিভা খুব বেছি ঢিলা হৈ গৈছে বয়স হোৱাৰ কাৰণে ওঠ ঢিলা হৈছে জিভাৰ মাংসপেশী যিমান সময়ত লৰাব লাগে মই ইচ্ছা কৰিলোঁ লৰচৰ নকৰে গালৰ মাংসপেশী লুজ হৈছে ডিঙিৰ ভিতৰৰ মাংসপেশী লুজ হৈছে এই গোটেইবিলাক কিন্তু কণ্ঠস্বৰৰ কাৰণে লাগে দাঁত ঠিক কৰিব লাগে তাৰপিছত পেটটো ঠিক কৰিব লাগে কিন্তু পেটৰ পৰা একচুৱেল যিটো আচল যিটো অনুৰণন ভাইব্ৰেশ্যন যিটো কওঁ আমি অনুৰণন মানুহৰ কণ্ঠস্বৰৰ অনুৰণনটো পেটৰ পৰা জন্ম হয় ছাৰ মই এটা প্ৰশ্ন কৰিব ওলাইছোঁ এজন আবৃত্তিকাৰৰ এটা সুন্দৰ কণ্ঠ হোৱাৰ প্ৰয়োজন এই ক্ষেত্ৰত আমি আমাৰ কণ্ঠ ভালদৰে ৰাখিবলৈ আমি কি উপায় অৱলম্বন কৰিব লাগে আমাৰ কেইটামান অসমত অসুবিধা আছে যে আমাৰ ইয়াত সেমেকা জলবায়ুৰ কাৰণে আমাৰ ফেৰিনজাইটিছ জাতীয় টনচিল জাতীয় এই বেমাৰবিলাক সদায় বেছি হৈ থাকে গতিকে মাতটো আমাৰ সদায় বহি যায় বা প্ৰপাৰ স্কেলত লাগি নাথাকে মাত ভাল কৰিবলৈ প্ৰথম কৰিব লাগিব কি প্ৰাণায়ামটো বৰ জৰুৰী আসন কিন্তু ব্ৰিডিং কণ্ট্ৰল তাৰমানে উশাহ নিশাহৰ নিয়ন্ত্ৰণ যদি নাথাকে তেনেহ'লে প্ৰক্ষেপণ কৰোঁতে বাৰে বাৰে উজুতি খাব লাগিব কিন্তু আমি এটা কথা হয়তো জানো বা নাজানো বা লক্ষ্যও কৰা নাই যে কথা কোৱা মানুহে যিবিলাকে কথা কৈ ব্যৱসায় কৰে উপাৰ্জন কৰে এই কথা কোৱা ব্যৱসায় কৰা মানুহ ভিতৰত শিক্ষক শিক্ষয়িত্ৰী মানে ইকনমিক অৰ্থনৈতিক দিশৰ পৰা মই কৈছোঁ দেই
দেখতে কথা মই ক্লাছত লেকচাৰ দিছোঁ তাৰ কাৰণে মই পইচা পাইছোঁ গতিকে গোটেই শিক্ষক গোষ্ঠী তেওঁলোকক তাৰপিছত উকিলসকল যিসকলে কথা কয় ৰাজনৈতিক নেতাসকল এই যিমান এই ধৰণৰ মানুহ আছে এই প্ৰফেশ্যন আছে তেওঁলোকে এটা কথা বৰ বেছি লক্ষ্য নকৰে সেইটো হৈছে কি আমাৰ দেহত অক্সিজেনতকৈ আমি পৰিত্যাগ কৰা কাৰ্বন ডাই অক্সাইড বৰ বেছি জৰুৰী আমাৰ কাৰণে কিয়নো কাৰ্বন ডাই অক্সাইডৰ দ্বাৰাহে আমি কথা ক'ব পাৰোঁ অক্সিজেনৰ দ্বাৰা নহয় কিয়নো উশাহ লওঁতে আমি কথা ক'ব নোৱাৰোঁ উশাহ এৰোঁতেহে কথা ক'ব পাৰোঁ গতিকে যিমান ভালদৰে অক্সিজেন গ্ৰহণ কৰিম সিমান ভালদৰে কাৰ্বন ডাই অক্সাইড পৰিত্যাগ কৰিম আৰু এইটোৰ যদি নিয়ন্ত্ৰণ নাথাকে শব্দবিলাকৰ উচ্চাৰণ বেয়া হ'ব জোৰ কমিব এম্ফেচিছ কমিব কম্পন নাথাকিব সুৰ নাথাকিব উচ্চাৰণ ভুল হ'ব গোটেইবিলাক দেখা দিব গতিকে এইটো আবৃত্তিকাৰৰ প্ৰথম লক্ষ্য উচ্চাৰণ লাগিল উচ্চাৰণটো লাগিব আৰু উচ্চাৰণৰ ব্যাকৰণৰ কিছুমান সিদ্ধান্ত আছে সেইবিলাক জানিব লাগিব ব্যাকৰণৰ বহুত সিদ্ধান্ত আছে যে উচ্চাৰণটো এনেকৈহে কৰিব লাগে লিখোঁতে বেলেগ লিখিছোঁ উচ্চাৰণ কৰোঁতে বেলেগ উচ্চাৰণ কৰিছোঁ এই শব্দবিলাক অসমীয়াত বহুত আছে প্ৰায় 10,000 মান আছে তো সেই শব্দবিলাকৰ গতিগোত্ৰ জানিব লাগিব যে ইয়াক আমি দেখিছোঁ এনেকৈ কিন্তু মাতিবৰ সময়ত বা উচ্চাৰণ কৰিবৰ সময়ত তাৰ গতিগোত্ৰ সলনি হৈছে যদি সেইটো কৰিব নোৱাৰোঁ তেনেহ'লে কবিতাৰ যিটো ৰস এইটো পূৰাপূৰি নষ্ট হৈ যাব গতিকে উচ্চাৰণটো এটা মূল মানে বিষয় তাৰপিছত আহিব পাৰে যে কথা কওঁতে যিবিলাক অলংকাৰ ভাইব্ৰেশ্যন বা গমকটো বৰ দৰকাৰ গমক কণ্ঠস্বৰ তৈয়াৰ কৰিব লাগিব তাৰপিছত আহিব সুৰ প্ৰত্যেক কবিতাতেই এটা সুৰ আছে সেইটো আমি স্বীকাৰ কৰিব লাগিব এই আধুনিক কবিতাই হওক পুৰণি কবিতাই হওক প্ৰত্যেক কবিতাতে এটা সুৰ আছে সেই সুৰটো উলিয়াব লাগিব পাঠ কৰি কবিতাটোৰ ভিতৰৰ পৰা সেই সুৰটো উলিয়াব লাগিব তাৰপিছত তাত এটা তাল আছে সেই ছন্দবদ্ধ কবিতাই হওক অমিতাক্ষৰ ছন্দৰ কবিতাই হওক তাত এটা তাল আছে তালটো ডাঙৰকৈ মতাৰ পিছত তাৰপৰা তালটো উলিয়াব তাৰপিছত লাগে ছন্দ আৰু তালৰ প্ৰায় মানে ওচৰা ওচৰি সম্পৰ্ক কবিতাৰ যিটো ছন্দ আমি কবিতাত ছন্দ বুলি কওঁ কবিতাৰ যিটো ছন্দ সেইটো মূলগত এজন আবৃত্তিকাৰে বুজি পাব লাগিব ইয়াত এইটো ছন্দ লুকাই আছে এইটো ছন্দতে তাক মই কবিতাটো টানি দিব লাগিব সেইটো এটা ডাঙৰ কথা আবৃত্তিৰ কাৰণে এইটো নাটকৰ কাৰণেও লাগে দেই এইটো অকল আবৃত্তিৰ কাৰণে নহয় নাটকৰ কাৰণেও লাগে তাৰপিছত আছে যে বিৰতি বুলি আমি এটা কথা কওঁ এইটো ব্যাকৰণ আছে জ্যোতি ভাৱজ্যোতি আৰু বিৰাম জ্যোতি এই জ্যোতিটোৱে বিৰাট কাম কৰে জ্যোতিৰ এটা চাইলেণ্ট লেংগুৱেজ আছে সি একো নকয় কিন্তু বুজাই দিয়ে মই যদি কওঁ তোমাক মই আৰু একো নকওঁ তাত শুনোতাজনৰ দুটা প্ৰশ্ন উদয় হ'ব পাৰে হয় ভাল পাওঁ বুলি কওঁ নহ'লে তোমাক মই ভাল নাপাওঁ তাৰমানে দৰ্শকে দুটা প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে মোৰ দুটা শব্দ গতিকে মই যদি ৰৈ যাওঁ বিৰতিয়ে বহুত কথা ব্যক্ত কৰিব পাৰে তুমি সেই ল'ৰাজনৰ লগত বিয়াত বহিবা সন্মত নে ছোৱালীজনী একো নামাতে মৌনতা অৱলম্বন কৰে আৰু সেইকাৰণে আমি পুৰণি কালৰ পৰাই কৈ আছোঁ মৌনেনা সন্মতি লক্ষণম যে মোৰ মৌনতাই সন্মতি প্ৰদান কৰিছে সেইটো যদি আমি বিশ্বাস কৰোঁ তেনেহ'লে বিৰতিৰ নিজস্ব এটা নীৰৱ ভাষা আছে যিটোৱে বহু কথা কবিতাটোৰ মাজত ব্যক্ত কৰিব পাৰে সেইটো যথাস্থানত যথা সময়ৰ বাবে বিৰতি ব্যৱহাৰ কৰিব জানিব লাগিব স্কিলৰ বিষয়ে জানিব লাগিব মই যিমান উঠিছোঁ আৰু মই যিমান নামিব লাগিব তাৰ লগত দুয়োটা স্কেলৰ এটা সামঞ্জস্য থাকিব লাগিব যদি মোৰ নিয়ন্ত্ৰণৰ বাহিৰত মোৰ স্কেল গুচি যায় তে কবিতাৰ অৰ্থ নাথাকিব সেইটো এটা বৰ জানিব লগা এইটো মীৰ সংগীতত মীৰ বুলি কোৱা হয় আৰু এটা কথা খুব ইম্পৰ্টেণ্ট যে প্ৰত্যেকটো কবিতাৰ এটা নিজস্ব স্বৰগ্ৰাম আছে নহয় স্কেল আছে য'ৰ পৰা মই কবিতাটো ধৰিম য'ৰ পৰা মই কবিতাটো আৰম্ভ কৰিম তাৰ এটা নিজস্ব স্কেল আছে স্কেলটো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে সেইটো ছাৰ কেনেদৰে বুজিব পাৰি এতিয়া ধৰা মই এটা দুখৰ কবিতা ল'লোঁ ট্ৰেজিক কিছুমান আছে তাত এলিমেণ্ট কিছুমান আছে সেইটো সাধাৰণতে যেতিয়া ট্ৰেজিক মুমেণ্ট কিছুমান মানুহৰ জীৱনত আহে তাত যদি ক্ষোভ নাথাকে তেনেহ'লে তাৰ স্কেল সদায় লৈয়ে হয় তলত হয় যদি ক্ৰোধ থাকে বা মানুহৰ কিবা খং উঠিছে ক্ৰোধ জন্মিছে তেনেহ'লে স্কেল হাই হৈ গৈ থাকে আৰু বোল্ড হৈ গৈ থাকে আৰু যদি কেতিয়াবা একো নাই একদম নৰ্মেল কোনো উৎকণ্ঠা নাই কোনো উত্তেজনা নাই তাৰ সেই কথা মোৰ ক'ব লগা হৈছে তেনেহ'লে সদায় মোৰ দ্বাৰা বা মাজৰ স্কেলত আমি কথা ক'ব লাগে বা আমি কথা কওঁ আৰু জীৱনৰ প্ৰায় 90% স্কেল আমি যি কথা পাতোঁ সেই মধ্যমত থাকে তাতকৈ আমি তলত নাযায় বা ওপৰতো নাযায় আৰু
নাটক আদিৰ ক্ষেত্ৰত কিবা সামাজিক উত্তেজনা, সামাজিক বিদ্ৰোহ, সামাজিক মানে ন্যায়, প্ৰতিবাদ এইবিলাকত স্কেল সদায় ওপৰত থাকে। এইটো সাধাৰণতে আমাৰ ভিতৰৰ পৰা নিজে নিজে ওলায়, কিন্তু কবিতা মাতিবৰ সময়ত আমি সেইবিলাক ব্যৱহাৰ নকৰোঁ। সমস্যাটো তাতে। গতিকে এইকেইটা কথা অলপ মনত ৰাখিলে মই ভাবোঁ যে কবিতা ভিতৰৰ পৰা নিজে নিজে ওলাব আৰু কবিতা পঢ়িব লাগিব, চব কবিতা পঢ়িব লাগিব। ভাল বেয়া বেয়া কবিতাও আছেতো, কবিতা পঢ়িব লাগিব, ভাল বেয়া সকলো কবিতা বা ভাল নলগাও কবিতাও পঢ়িব লাগিব, ভাল লগাটো বেলেগেই। গতিকে কবিতা পঢ়িব লাগিব, কবিতাৰ গতিগোত্ৰ জানিব লাগিব আৰু মানে অধ্যয়ন লাগিব, চৰ্চা লাগিব আৰু প্ৰয়োগ কৰিব লাগিব। সেইটোৱে কথা। আমি কথাৰ মাজেৰে বিষয়বস্তুৰ মাজলৈ সোমাই আহিলোঁ। এতিয়া আন অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ মনৰ প্ৰশ্ন সুধিবলৈ আহ্বান জনাইছোঁ। ছাৰ, এইখিনিতে মই সুধিব বিচাৰিছোঁ উচ্চাৰণৰ বিষয়ে। আবৃত্তিৰ ক্ষেত্ৰত উচ্চাৰণ কিমান গুৰুত্বপূৰ্ণ ছাৰ? আমি সততে কথা কৈ থাকিলে দেখোঁ যে কোনোবা আবৃত্তিৰ বিষয়ে কোৱা মানুহৰ কথা শুনিলে গম পাওঁ যে আমি ইমান দিন আচলতে এই শব্দবোৰ ভুলকেই উচ্চাৰণ কৰি আছিলোঁ। গতিকে সেই কথাটো কিমান গুৰুত্বপূৰ্ণ ছাৰ আবৃত্তিৰ ক্ষেত্ৰত? এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ, কিমান নহয়। উচ্চাৰণটো সকলোতকৈ গুৰুত্বপূৰ্ণ। এতিয়া ধৰা তুমি এটা ভাল বৰ সুন্দৰ কবিতা মাতি আছা, ধুনীয়াকৈ মাতি আছা, মানুহে মন দি কবিতাটো শুনিছে, তাৰ মাজত যদি এটা শব্দৰ উচ্চাৰণ বেয়া হৈ যায়, মানুহৰ গাটো জিগাৰকৈ উঠিব পাৰে, ইছ এইটো ভুল কৰি পেলালে, ইমান ভাল লাগিছিল, ইমান ভাল লাগিছিল, হঠাৎ এইটো ব্ৰেক এটা আহি গ'ল, উচ্চাৰণটো ভুল কৰি পেলালে। মানুহৰ গোটেই কবিতা যিমান ভাল হৈছিল সেই শব্দটোৰ প্ৰতি বাৰে বাৰে খেদ এটা আহি থাকিব, ইছ এইটো বেয়া নকৰিলে কিমান ভাল লাগিলেহেঁতেন। যে এই বেয়া লগাটো আঁতৰাব লাগিব। এতিয়া প্ৰথম কথা, উচ্চাৰণৰ বিষয়ে জানিব লগা হ'লে আমি অলপ স্বৰবৰ্ণও জানিব লাগিব, ব্যঞ্জন বৰ্ণখন জানিব লাগিব, মোটামুটি দেই, বৰ এবাৰ ডাঙৰ নহয় যে মই এজন ডাঙৰ ব্যাকৰণবিদ, এইটো নহয়। এতিয়া স্বৰবৰ্ণৰ দুটা বৰ জটিল বৰ্ণ আছে, এইটো অ আৰু এই দুটাই এতিয়া নৱপ্ৰজন্মক একদম হাবাথুৰি খুৱাইছে। মই কৈ দিওঁ কেনেকৈ, অ আৰু এ, তেনেকৈ অ, আ, ই, উ, ৰি, তাৰপিছত আছে নিয়মমতে লি, দীৰ্ঘ ৰি পিছত দীৰ্ঘ ৰি বুলি এটা বৰ্ণ আছিল আমাৰ, তাৰপিছত আছে লি, তাৰপিছত আছে দীৰ্ঘ লি, তাৰপিছত আছে এ, তাৰপিছত ঐ, তাৰপিছত ঔ। এইখিনি বৰ্ণ আমাৰ এটা সময়ত আছিল, কিন্তু এতিয়া দীৰ্ঘ ৰি আমাৰ বৰ্ণমালাত নাই, লি বৰ্ণমালাত নাই, দীৰ্ঘ লি বৰ্ণমালাত নাই। এইকেইটা আমাৰ গ'ল। এতিয়া যিকেইটা বাচি থাকিল তাৰে ভিতৰত আকৌ তাৰ যিটো ধ্বনি বুলি কওঁ, যেনেকৈ সাৰেগামা পাধানিসা সংগীতৰ 7টা ধ্বনি আছে, আমাৰ অসমীয়া বৰ্ণমালাত ধ্বনি মুঠ 8টা আছে। তাৰমানে 8টা ধ্বনিৰে আমি গোটেই অসমীয়া ভাষাটো ব্যক্ত কৰোঁ। ধ্বনি যাৰ বেছি সি ধ্বনি, আৰু ধ্বনি যাৰ কম যিটো ভাষাত সি অলপ কম ধ্বনি। ফৰাচী লেংগুৱেজত ধ্বনি বহুত বেছি, আমাৰ মাত্ৰ 8টা। তাৰে ভিতৰত অ আৰু এৰ দুটাকৈ ধ্বনি আছে, সেইটো আমি লক্ষ্য নকৰোঁ। কেনেকৈ, মই যদি মাতোঁ যে অমল বুলি কওঁতে অটো কিন্তু পিয়'ৰ অয়ে ওলাইছে মুখৰ পৰা, অমল। কিন্তু মই যদি কওঁ অতীত বুলি কোৱাৰ লগে লগে লিখিছোঁ কিন্তু অ, দন্তত্ব দীৰ্ঘ ইকাৰ আৰু দন্তত্ব, কিন্তু মাতিবৰ সময়ত কি মাতিছোঁ অতীত। তাৰমানে অটো অলৈ পৰিৱৰ্তন হৈছে। আমি কেতিয়াবা শুদ্ধকৈ মাতিছোঁ, অতীত আমি শুদ্ধকৈ মাতিছোঁ, কিন্তু আমি নাজানো কিয় শুদ্ধকৈ মাতিছোঁ। তাৰ ব্যাকৰণিক সিদ্ধান্তটো হ'ল কি, কোনো ব্যঞ্জন বৰ্ণত যদি হ্ৰস্ব ইকাৰ, দীৰ্ঘ ইকাৰ, হ্ৰস্ব উকাৰ, দীৰ্ঘ উকাৰ, তাৰ যিকোনো এটা থাকে, তাৰ আগৰ যিটো বৰ্ণ অয়ে হওক বা ব্যঞ্জন বৰ্ণৰ কয়ে হওক, কিন্তু ব্যঞ্জন বৰ্ণ চব অৰে উচ্চাৰণ হয়, সেই ব্যঞ্জন বৰ্ণটো বা স্বৰবৰ্ণটোৰ উচ্চাৰণ অ যদি হয়, তেনে সি অলৈ পৰিৱৰ্তন হ'ব। দন্তত্ব দীৰ্ঘইকাৰ আছে আৰু দন্তত্ব আছে, আগত অ আছে, এইটো অতীত নহ'ব, এইটো হ'ব অতীত। সেই ফৰ্মুলাটো জানিলেই বহুত শব্দ শুদ্ধ হৈ যাব। এতিয়া কণী, হাঁহৰ কণী, তাত কিন্তু কটো কয় হৈ থাকিব, নত যদিও দীৰ্ঘইকাৰ আছে, কটো কিন্তু কয় হৈ থাকিব। এইটো কাৰণে ন, ম আৰু নিয়, আমি নিয় বুলি এইকাৰণে কওঁ, নিয়টো আমি অসমীয়া মানুহে ভালকৈ মাতিব নোৱাৰে কাৰণে আগত এক্সট্ৰা এটা ন লগাই দিয়ে, নি লগাই দিয়ে, নিয়। যা হওক, এনেকুৱা বৰ্ণ যদি উপস্থিত থাকে, তাত যদি হ্ৰস্ব ইকাৰ বা দীৰ্ঘ ইকাৰ এনেকুৱা ধৰণৰ বস্তু যুক্ত হৈ থাকে, তেনেহ'লে তাৰ আগৰ বৰ্ণটো যদি স্বৰান্ত হয় বা অকাৰান্ত হয়, সি অকাৰান্তলৈ পৰিৱৰ্তন নহয়, সি অকাৰান্ত হৈ থাকিব, কণী, অমিতা। কিন্তু অনু, পৰমাণু, অনু, অটো ও হৈ যাব, কিয়নো নত হ্ৰস্ব ইকাৰ আছে, তাত দীৰ্ঘ ইকাৰ বা হ্ৰস্ব ইকাৰ বা দীৰ্ঘ ইকাৰ তাত নাই। গতিকে এইবিলাক সৰু সৰু গণ্ডগোলো আছে।
এইখিনি জানিব লাগিব মই যদি মোক ছাৰে এনেকৈ শিকাইছে দীৰ্ঘিকাৰ থাকিলে হচুকাৰ থাকিলে এইকেইটা থাকিলে আগৰটো হৈ যাওক কণী আমি নকওঁ মোক 10টা হাঁহৰ কণী দিয়কচোন আমি নকওঁ গতিকে আমি হয়তো শুদ্ধকৈ কৈছোঁ যে কণী দিয়কচোন কিন্তু শুদ্ধটো নাজানো চবতকৈ ডাঙৰ গণ্ডগোলটো হৈছে আমি শুদ্ধটো নাজানো ভুলটোতো নাজানোৱেই আমি শুদ্ধটো নাজানো শুদ্ধটো জানিব লাগিব যে এইটো শুদ্ধ অথবা বুকু ডাঠ কৰি কাৰোবাক ক'ব পাৰিব লাগিব যে এইটোহে আচল উচ্চাৰণ আৰু মই যদি ঘৰত শুদ্ধ উচ্চাৰণ কৰোঁ মোৰ ল'ৰা ছোৱালীও সেইটো উচ্চাৰণে কৰিব মই যদি ঘৰত ভুলকৈ উচ্চাৰণ কৰোঁ তেনেহ'লে ঘৰত ল'ৰা ছোৱালীও ভুলকৈ উচ্চাৰণ কৰিব এতিয়া যিসকল অভিভাৱক ডেকা অভিভাৱক তেওঁলোকে এই কথাটোত গুৰুত্ব নিদিয়ে কিয়নো তেওঁলোকে কয় মই আজি তোমাৰ ঘৰলৈ যাম ক'ব লাগিছিল মই আজি তোমাৰ ঘৰলৈ যাম আমি কৈ আছোঁ মই আজি তোমাৰ ঘৰলৈ যাম তোমাৰ আৰু ইমান পৰে আপোনালোকে আমি সকলোৱে কৈ আছোঁ বাকী মিডিয়াত কেইটাততো ভাবিবই নোৱাৰে ইমান পৰে আপোনালোকে বাতৰি শুনিলে আপোনালোকতো হ'ব নোৱাৰে আপোনালোক মানে কি আপোনাৰ মানে নিজৰ হিন্দী শব্দ আপোনালোক তাৰমানে ইমান সময়ে মোৰ নিজৰ যিখিনি মানুহ তেওঁলোকে শুনিলে বাকীবিলাক শুনিব নালাগিছিল নেকি গতিকে আমাৰ শব্দটো সম্পূৰ্ণ অৰ্থ আমি ভুল কৰি পেলালোঁ আমি এইটো কিয় ক'ব সময় নাপাওঁ আপোনালোক আহক আপোনালোক বহক এই কথাটো আমি ক'বৰ অসমীয়া মানুহৰ আজিকালি সময় নাই গতিকে গোটেই ভাষাটো বিকৃত কৰি পেলাইছে আৰু এইটোৱে এটা ভয়াৱহ ইংগিত এটা দিছে যে ভৱিষ্যতলৈ ভাষাটো কেনেকুৱা অৱস্থালৈ যাব ইয়াৰ পৰা হাত সাৰিবলৈ এটাই মাত্ৰ উপায় আছে আবৃত্তি শিকিব লাগিব যদি আবৃত্তি শিকা হয় তেনেহ'লে উচ্চাৰণ শুদ্ধ হ'ব আৰু শুদ্ধ উচ্চাৰণ হ'লে ভাষাটো বিশুদ্ধ হৈ থাকিব আৰু ল'ৰা ছোৱালীয়ে এইটো জনাটো বৰ দৰকাৰ যে শুদ্ধ যদি উচ্চাৰণ হয় তাৰ বানানো শুদ্ধ হয় কিন্তু মই যেতিয়া ক'ম তোমাৰ তত হচুকাৰে টুৱেই লিখিব মোৰ ল'ৰা ছোৱালীয়ে টুৱেই লিখিব তেনেকুৱা হোৱা দেখা গৈছে কিন্তু মই যদি কওঁ মাৰ তেতিয়া সিহঁতে তত ঔকাৰে দিব গতিকে মাক বাপেকে যদি শুদ্ধ উচ্চাৰণ কৰে ল'ৰা ছোৱালীয়ে শুদ্ধভাৱে বানান লিখিব পাৰিব আৰু বানানো শুদ্ধ হ'ব উচ্চাৰণো শুদ্ধ হ'ব আৰু এইটো একমাত্ৰ আয়ত্ব কৰিব পাৰি আবৃত্তিৰ পৰা হয় ছাৰ কবিতা আবৃত্তি কৰা আৰু কবিতা পাঠ কৰাৰ মাজত পাৰ্থক্যটো জানিব বিচাৰিছোঁ পাঠত কোনো ভাৱ নাথাকে কবিতাটোৰ ভাৱ পাঠত নাথাকে পাঠে কেৱল কবিতাটোত যিখিনি শব্দ আছে সেইখিনি উচ্চাৰণ কৰি গুচি যায় পাঠে কেৱল কবিতাটো শব্দবোৰ উচ্চাৰণ কৰি গুচি যায় সি ভাৱ বেগত নকৰে আবৃত্তিয়ে ভাৱ বেগত কৰে ভাৱ প্ৰকাশ কৰে ভাৱ উন্মোচিত কৰে আবৃত্তিয়ে কিন্তু পাঠে সেইটো নকৰে এখন দেশত এজন ৰজা আছিল তেওঁৰ দুজন ল'ৰা আছিল মই যদি সেইটো আবৃত্তি কৰোঁ এখন দেশত এজন ৰজা আছিল তেওঁৰ দুজন পুত্ৰ আছিল মই এই ধৰণে এটা সুৰত মই লৈ আহিম বা তাৰ ঢৌ খেলোৱা এটা প্ৰক্ষেপণ শৈলী লৈ আহিম কিন্তু পাঠত সেইটো নাই পাঠত পোনপটীয়া কথা এখন দেশত এজন ৰজা আছিল তেওঁৰ দুজন পুতেক আছিল তাত কোনো ভাৱ নাই তাত কোনো ৰস নাই কিন্তু আবৃত্তিয়ে ৰস বিস্তাৰ কৰে আবৃত্তিয়ে ৰস গ্ৰহণ কৰে কবিতাৰ পৰা তাৰপিছত সঞ্চাৰ কৰে আবৃত্তিয়ে ৰস সঞ্চাৰ কৰে বিলাই দিয়ে বিস্তাৰ কৰে চাৰিওফালে পঠিয়াই দিয়ে আবৃত্তিৰ সেই কামটো আছে এইটো নাটকতো আছে গতিকে নাটকৰ সংলাপ আৰু কবিতা আবৃত্তি কৰা তাৰ মাজত কেনেকৈ আমি পাৰ্থক্যটো আমি জানিম নাটকৰ সংলাপ ভাৱভংগী বেছি আছে তাৰপিছত মেকআপ আছে পোচাক পৰিচ্ছদ আছে ছেটিংছ আছে চব আছে আবৃত্তিতে একো নাই কেৱল মই মাতটো বা তোমালোক এটা বিৰাট ষ্টেজত তুমি অকলে থিয় হৈ আছা তুমি একমাত্ৰ মানুহ যিজনে কবিতাটো মতাৰ সময়ত পিছফালে যে ছেটিংছ আছে মানুহে কল্পনা কৰিব পাৰিব লাগিব ৰাতি যে হৈছে মানুহে কল্পনা কৰিব পাৰিব লাগিব তুমি যে সাগৰৰ পাৰত থিয় হৈ আছা কল্পনা কৰিব পাৰিব লাগে আবৃত্তিয়ে সেই কথাবিলাক উনুকাই দিয়ে একো দেখা নাই কিন্তু চব দেখি আছে নাটকত একো নেদেখিলেও চব দেখি আছে কিন্তু চব চকুৰ আগত আছে তেওঁলোকৰ ভিজুৱেলাইজ কৰিছে আৰু আমি ভিজুৱেলাইজ কৰোঁ একো অবজেক্ট নোহোৱাকৈ আমি অবজেক্ট নোহোৱাকৈ কথাটো ভিজুৱেলাইজ কৰিব পাৰিব লাগিব মই যদি হিমালয়ৰ কথাটো কওঁ মানুহে চকুমুদি ভাবিব পাৰিব লাগিব যে মই দেখিছোঁ মোৰ দেখা যেন লাগিছে উত্তাল সাগৰৰ ঢৌ শান্তময় এখন সাগৰ মানুহে তাতে বুজি পাব লাগিব যে কোনটো উত্তাল সাগৰ ঢৌ দেখা পাইছে মানুহে আৰু শান্ত সাগৰ একদম শান্ত হৈ আছে মই যদি কওঁ এটা ভয়াৱহ ৰাতি ক'ব পাৰে নেকি কিমান ভাল লাগে তাৰমানে ভয়াৱহ ৰাতি তুমি জানানে তেওঁ আজি তাক মাৰ্ডাৰ কৰিলে এটা ভয়াৱহ কথা এটাক আমি একেবাৰে মিঠা শব্দৰে প্ৰক্ষেপণ কৰিছোঁ এইটো নুবুজালে তাৰমানে এটা ভয়াৱহ ৰাতি আৰু সেই ৰাতিয়েই তেওঁ তাক হত্যা কৰিলে এই যে
ভয়াৱহতাৰ চিন তৈয়াৰ কৰা। এইটো ভয়া বহ 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 ৰাতি, মই তাত কম্পন দিছোঁ দুটা। নিদিলেও হ'লহেঁতেন, কিন্তু ভয়াৱহতাটো বুজাবৰ কাৰণে মই তাত দুটা কম্পন তৈয়াৰ কৰিছোঁ, আৰু লগে লগে ভয়াৱহতাৰ ভাৱটো ওলাই আহিছে। গতিকে কম্পনে কেতিয়াবা কবিতাত মানুহক আৱেগিক কৰি তোলে, কেতিয়াবা ভয়াৱহ দৃশ্য এটাৰ সংকেত দিয়ে, আৰু কেতিয়াবা বিশালতা, বীৰৰ বীৰত্ব সেইবিলাক কথা বুজাব পাৰে। যেনেকৈ কাঞ্চনজংঘাৰ বুৰঞ্জী জ্যোতিপ্ৰসাদৰ দুগ 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 দম্বৰু বাজে মোৰে চোতালতে নিতে ত্ৰম্বক নাচে বাজে ৰুদ্ৰ তালা নাচে মহাকাল অভিনৱ তাণ্ডৱ বিবিধ বিভংগ উলংগ বিলংগ। তাৰপিছত আছে আঘাতত জনমিল সুৰ উন্মত্ত ফুটন্ত চন্দ্ৰ ঝঞ্ঝাবৃত ৰেখনি উঠে দানৱীয় বাজনাৰ ঝংকাৰে গৰ্জে উঠে হুহুংকাৰ জ্বলে লিলিহান যজ্ঞ ভোগ লালসাৰ অসংযত তামুকী তৃষ্ণাৰ ধুমাকেই নকৰি জীৱনৰ পাৰাবাৰ। এইটো একে উশাহ টানিব লাগে, একদম আৰম্ভণিৰ পৰা শেষলৈকে টানিব পাৰিলে ভাল। গতিকে দেখা গ'ল যে এটা দীঘলীয়া বাক্য কেতিয়াবা যদি মাতিব লগা হয় তেনেহ'লে উশাহটো বৰ জৰুৰী। তোমাৰ ভিতৰত ষ্টক থাকিব লাগিব বতাহৰ, যদি ষ্টক কম থাকে তেন্তে তুমি টুকুৰা টুকুৰাকৈ দি থাকিব লাগিব। আঘাতত জনমিল সুৰ উন্মত্ত ফুটন্ত চন্দ্ৰ মাজত উশাহ লৈ থাকিব লাগিব, আৰু তাৰ কবিতাটোৰ যিটো নিৰৱচ্ছিন্ন ছন্দ গতি ভাঙি যাব। গতিকে সেইটোৰ কাৰণেও বুকুৰ হাওঁফাওঁত তুমি উশাহ জমা কৰিব লাগিব, আৰু কোন সময়ত জমা কৰিব লাগিব সেইটো তুমি কবিতাটোৰ মাজৰ পৰা উলিয়াব লাগিব। তুমি সময় নাপাব পাৰা টানি উশাহ ল'বলৈ, কি কৰিবা? তোমাক কবিতাটোৱে সেই সময়ত এলাউ নকৰে, বোলে আপুনি ইমান সময় কবিতাটো মই আপোনাক দিব নোৱাৰিম। তেতিয়া কি কৰিব লাগিব? মুখেৰে উশাহ ল'ব লাগিব, নাকেৰে নহয়। আঘাতত জনমিল এইখন যে উশাহ গ'ল বহুত গ'ল, কিন্তু মোৰ মুখখন ইমান ডাঙৰ হৈছে, তাৰমানে পাইপডাল বিৰাট ডাঙৰ পাইপেৰে মই বতাহ সোমোৱাইছোঁ, কিন্তু মই যে নাকেৰে লওঁ এই সৰু সৰু ফুটা, তাৰে কোনোবা এটা নাক বন্ধ থাকিবও পাৰে এটা ফুটা। গতিকে অকণমান বতাহ যাব, সি হুলস্থুল লাগিব। গতিকে মুখেৰে উশাহ লৈ পেলাই বেছি বতাহ টানিব পৰা ক্ষমতাটো মুখৰহে আছে, বেলেগৰ নাই। গতিকে দীঘলীয়া দ্ৰুতগতিৰ কবিতা প্ৰক্ষেপণ কৰিব লগা হ'লে, আবৃত্তি কৰিব লগা হ'লে বতাহ সদায় মুখেৰে ল'ব লাগে। কবিতা আবৃত্তি সম্পৰ্কে এই খণ্ডটিত ছাৰৰ পৰা বহু কথাই জানিলোঁ। ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা খণ্ডটিত আমি পুনৰ ছাৰৰ সৈতে কথা পাতিম। এই খণ্ডটিত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীকে ধন্যবাদ জনাইছোঁ। কাব্যৰ পঠনশৈলী আৰু ইয়াৰ প্ৰায়োগিক দিশ সম্পৰ্কে যুৱ কৰ্মশালাৰ প্ৰথম খণ্ডটি ইমানতে সামৰি মই উপাসনাই বিদায় লৈছোঁ। নমস্কাৰ। ধন্যবাদ। কাব্যৰ পঠনশৈলী আৰু ইয়াৰ প্ৰায়োগিক দিশ এই বিষয়ৰ যুৱ কৰ্মশালাৰ প্ৰথম খণ্ডটি শুনিলে। আঁত ধৰিলে উপাসনা শৰ্মাই। যুৱ কৰ্মশালাৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।